নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই ডিউটিৰ পৰা আহি ভাবিলোঁ যে আজি অকণমান কিবা টেষ্টিকৈ অকণমান ধুনীয়াকৈ বনাই ৰান্ধি খাম আৰু কথামতে কাম মই ৰাতিপুৱাই মাছ এটা লৈ থৈছিলোঁ আৰু মই আজি বনাম মাছৰ মাথা দি মছলা দি পিনে খুব ধুনীয়াকৈ দাইলখন বনাম। মই এনেকৈ দাইলখন বনালে খাই খুব ভাল পাওঁ। আপোনালোকে এনেকৈ বনাই নে জনাবচোন মোক কমেণ্ট কৰি। মই এই চব্জিখন বনাবৰ কাৰণে মই কেৱল মাছৰ মাথাকেইটাহে ইউজ কৰিম। তাৰ কাৰণে মই অলপ গোটা মছলাখিনি অকণ ভাজি পিনে অলপ ৰ'ষ্ট কৰি তাক মই অলপ গুড়ি কৰি ল'ম, যাতে মই মছলাটোৰ ফ্লেভাৰখিনি বহুত ধুনীয়াকৈ আহে। তাকে মই মছলাখিনি ধুনীয়াকৈ ৰ'ষ্ট কৰি ল'লোঁ। ৰ'ষ্ট কৰি মই এইটো ফাইন পেষ্ট নবনাই জাষ্ট মই এনেই অলপ গুড়া কৰি ল'ম আৰু তাৰপিছত এই কেৰাহীখনত তেল দি তাতে মই পিঁয়াজ এটা কাটি দিলোঁ, দি তাতে মই আদা নহৰু পেষ্ট এটা সেইটো দিলোঁ, দি পিনে ধুনীয়াকৈ পেষ্টটো অলপমান ভাজিলোঁ। তাতে মই অলপমান হালধি দি দিছোঁ, নিমখ মই দিয়া নাই কাৰণ মই দাইলটো যিহেতু বইল কৰি থৈছোঁ তাতে মই অলৰেডি নিমখটো দিয়াই হৈ আছে, সেইকাৰণে মই আৰু নিমখটো দিয়া নাই। ধুনীয়াকৈ বনাই থোৱা মই মছলাখিনি এয়া দেখিছে মই ফাইন পেষ্ট কৰা নাই, এই মছলাখিনি দি দিলোঁ। মছলাখিনি দি পিনে তেতিয়াতো মছলাখিনিয়ে তেলটো শুহিয়ে লয়, তাতে মই অলপমান পানী দি ধুনীয়াকৈ মছলাখিনিৰ ফ্লেভাৰটো ধুনীয়াকৈ এড হ'বলৈ দিম। ধুনীয়াকৈ মই মছলাখিনি অকণমান ভাজি ল'ম। মছলাখিনি ধুনীয়াকৈ ভাজি পিনে এনেকৈ ধুনীয়াকৈ অলপ সময় ভাজি ল'ব লাগিব, তেতিয়া মছলাখিনি যিটো ফ্লেভাৰ হয় সেই ফ্লেভাৰটো খুব ধুনীয়াকৈ ওলায় এনেকৈ বনাই ল'লে। তাৰপিছত এনেকৈ মই মছলাখিনি ভাজি লৈ তাৰপিছত মই তাতে তেজপাত দি দিলোঁ ধুনীয়াকৈ দি পিনে তাৰপিছত মই সেই বইল কৰা যিখিনি মই দালি বইল কৰি থৈছিলোঁ, ইয়াত মই বুটৰ দাইল ইউজ কৰিছোঁ আৰু অলপমান মগু দাইল আৰু বুট মগুখিনি মই ধুনীয়াকৈ মই বইল কৰি ৰাখিছিলোঁ, কুকাৰত 2টা চিটি দি থৈ দিছিলোঁ আৰু সেইখিনি মই এড কৰি ধুনীয়াকৈ সেইখিনিও মই অকণমান সময় ভাজি ল'ম। আৰু এনেকৈ যদি বনাই খাবলৈ খুব ধুনীয়া লাগে আৰু খুব ফিলিং হয় আৰু খুব ভাল লাগে, খুব টেষ্টি হয়। তো মই প্ৰায় এনেকৈ বনাই খাওঁ, মোৰ খুব ভাল লাগে। তাৰপিছত মই ইয়াতে অলপমান জলকীয়া গুড়া দি দিম। জলকীয়া গুড়া মই কমকৈ দিছোঁ কাৰণ মই যিহেতু নিজৰ কাৰণে বনাই আছোঁ। তাৰপিছত মই ইয়াতে অলপমান পানী এড কৰি তাতে মই যিখন পটেটো মেচাৰ থাকে সেইখনেদি মই দালিখিনি অলপ ভাঙি দিম ধুনীয়াকৈ। তাৰপিছত সেই মাছৰ মাথা দুটা ধুনীয়াকৈ গুড়া কৰি তাতে দি দিছোঁ আৰু অলপমান মাছো দি দিছোঁ, মাছখিনিও মই ভাঙি দি দিছোঁ, দি পিনে ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এনেকৈ আপুনি বনাই দাইলখন খাই চাব, ইমানেই ধুনীয়া লাগে নহয়। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব আৰু আপোনালোকে এনেকৈ বনাই নে মোক কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ মই উতলিব দিম প্ৰায় 5 মিনিটমান উতলিব দিয়াৰ পিছত এয়া অলম'ষ্ট মোৰ চব্জি হৈছে আৰু। তাৰপিছত আজি মই দুপৰীয়া সাজত মই এনেকৈ বনাই পিনে এনেকৈ খালোঁ। এয়া মোৰ ফাইনেল ধুনীয়াকৈ। এতিয়া মই খাবলৈ লৈছোঁ, মই খাওঁ, আপোনালোকেও বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব হা।